পৰীক্ষাত ভাল নম্বৰ লাগে তাৰ বাবে ষ্টাডি কৰিব লাগিব কিন্তু আজিৰ যুগত কেৱল পাঠ্যপুথিৰ জ্ঞানে যথেষ্ট নহয় নতুন দক্ষতাই ভৱিষ্যতে বহুতো নতুন সুযোগৰ পথ মুকলি কৰিব এতিয়া সামাৰ ভেকেশন চলি আছে গৰমৰ বন্ধ কেৱল ষ্টাডি কৰা বা আৰাম কৰাৰ সময় নহয় নিজকে নতুনকৈ গঢ়ি তোলাৰ এটা সুবৰ্ণ সুযোগ যদি এই বন্ধৰ কেইদিন সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰা তেন্তে তুমি আনতকৈ এখোজ বা দুখোজ নহয় তুমি আনতকৈ বহু খোজ আগুৱাই থাকিব পাৰিবা হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল কি খবৰ তোমালোকৰ আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা আজি মই তোমালোকক 8টা এনেকুৱা কামৰ বিষয়ে জনাম যিবোৰ কৰিলে তোমাৰ সামাৰ ভেকেশনটো কেৱল মজাৰে পাৰ হোৱাই নহয় এইবোৰ ভৱিষ্যতেও কামত আহিব ভিডিঅ'টো বহুত হেল্পফুল হ'ব গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা বলা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকৰ সামাৰ ভেকেশন ষ্টাৰ্ট হৈছে এই সময়খিনি কেনেকৈ পাৰ কৰিবা এই সময়ৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিবা বহুতেই ভাবে বন্ধ মানে আৰাম মোবাইলত ৰিল চাম মোবাইলত গেম খেলিম আৰু ঘূৰি ফুৰিম এনেকৈয়ে বন্ধৰ দিনকেইটা পাৰ হ'ল বন্ধ শেষ স্কুল কলেজো খুলিব ক্লাছো ষ্টাৰ্ট হ'ব এতিয়া আহিব টেনশ্যন কাৰণ বন্ধৰ দিনকেইটাত তুমি কোনো প্ৰডাক্টিভ কাম কৰাই নাই তুমি তোমাৰ ব্ৰেইনক কেৱল জিৰণি ল'বলৈ কামান দি আহিছা যাৰ ফলত সেলফ ডাউন হৈ গৈছে এতিয়া কিক মাৰিও ষ্টাৰ্ট কৰিব পৰা নাই তোমাৰ ব্ৰেইন মাসলছ ডেড হৈ গৈছে তুমি টাইম পাছ কৰিলা তুমি এনজয় কৰি সময়বোৰ নষ্ট কৰিলা এতিয়া তুমি কষ্ট কৰিব লাগিব যদি তোমাৰ সামাৰ ভেকেশনটো এনজয়মেন্টৰ লগতে প্ৰডাক্টিভ কৰিব বিচৰা তেন্তে এই কথাখিনি ভালদৰে বুজি লোৱা প্ৰথম কামটো হ'ল তুমি তোমাৰ এটা গোল লিখি লোৱা মানে তুমি তোমাৰ লক্ষ্য লিখি লোৱা সামাৰ ভেকেশনটোত তুমি কি কাম কৰিবা তুমি কোনকেইটা সাবজেক্ট কমপ্লিট কৰিবা তুমি কলৈ ফুৰিবলৈ যাবা তুমি নতুন বিষয় বা নতুন বস্তু কি শিকিবা সামাৰ ভেকেশনৰ হোমৱৰ্কবোৰ কিমান সময়ত লিখি শেষ কৰিবা এনেকুৱা বিভিন্ন লক্ষ্য হ'ব পাৰে তুমি এইবোৰ সকলো লিখা এক কথাত এইখন তোমাৰ সামাৰ ভেকেশনৰ ৰুটিন হ'ব 2 নম্বৰ কামটো হ'ল তুমি এখন ডেইলি ৰুটিন বনাই লোৱা তুমি পুৱা কিমান সময়ত উঠিবা কিমান সময় ষ্টাডি কৰিবা কিমান সময় মোবাইল ফোন ব্যৱহাৰ কৰিবা কিমান সময় জিৰণি ল'বা কিমান সময় টিভি চাবা যেহেতু বন্ধৰ দিন কেৱল ষ্টাডি কৰি থাকিলেই নহ'ব আমি সকলো সময়ৰ বাবে সমানে টাইম মিলাই ল'ব লাগিব পুৱা সোনকালে উঠিবা মৰ্নিঙত অলপ ব্যায়াম কৰিব পাৰা ৰানিং কৰিব পাৰা বা মৰ্নিং ৱাক কৰিব পাৰা সাইক্লিং কৰিব পাৰা যিটো কৰি তুমি ভাল পোৱা সেইটোকে কৰা বোলো মই শুই থাকি ভাল পাওঁ মই গোটেই দিনটো শুই থাকিম যদি তুমি কুম্ভকৰ্ণ হ'ব যোৱা তেন্তে তুমি শেষ এতিয়া তুমি কুম্ভকৰ্ণ হৈ শুই উঠাৰ পিছত খাদ্যৰ যোগান ধৰতাও লাগিব এইকেইদিন লাইফ ঠিকে চলি থাকিব 18 বা 19 বছৰ হোৱাৰ পিছতহে বুজিবা তোমাৰ লাইফ নে হাইৰে জীৱন তেতিয়াহে যুদ্ধ আৰম্ভ হয় গতিকে নিজক সলনি কৰা আজিৰ যুগত কেৱল পাঠ্যপুথিৰ জ্ঞানে যথেষ্ট নহয় কোনো এটা চাকৰি বা কামৰ বাবে মাৰ্কশিট আৰু পাঠ্যপুথিৰ জ্ঞানৰ বাহিৰেও স্কিল লাগিব গৰমৰ বন্ধ কেৱল ষ্টাডি কৰা নহয় বা আৰাম কৰাৰ সময় নহয় নিজকে নতুনকৈ গঢ়ি তোলাৰ এটা গোল্ডেন চান্স এই সময়খিনি নতুন কিবা শিকিবলৈ একেবাৰে উপযুক্ত যেনে টাইপিং শিকিব পাৰা বা কম্পিউটাৰ স্পোকেন ইংলিছ সুইমিং AI ভিডিঅ' এডিটিং ফটো এডিটিং ফটোগ্ৰাফী ৰাইটিং ডান্সিং বা কোনো বাদ্যযন্ত্ৰ বজোৱা শিকিব পাৰা যিটো তোমাৰ ইণ্টাৰেষ্ট বেছি বা তোমাৰ হবি তেনে কিছুমান প্ৰডাক্টিভ স্কিল শিকিব পাৰা হয়তো তোমাৰ এতিয়াৰ হবি এদিন কেৰিয়াৰ হৈ যাব পাৰে সকলোৰে স্মাৰ্টফোন আছে মোবাইল ফোনটোক টিচাৰ বনাই লোৱা টাইম পাছ মেচিন নহয় আজিকালি ইউটিউবত বহুতো ভাল এডুকেশ্যনেল ভিডিঅ' পোৱা যায় সেইবোৰ চোৱা নতুন স্কিল শিকা মোবাইলত ইউটিউব শৰ্ট ইনষ্টা ৰিল চাই মিম চাই বা গেম খেলি টাইম পাছ কৰিব নালাগে এতিয়া অলপ ষ্টাডিৰ কথা পাতো 12 ঘণ্টা একেলগে পঢ়িব নালাগে প্ৰতিদিনে 3-4 ঘণ্টা বা 2 ঘণ্টা কনসিস্টেন্ট ষ্টাডি কৰা স্কুল কলেজ বন্ধ মানে ষ্টাডি বন্ধ নহয় যিখিনি সময় ষ্টাডি কৰিবা ভালদৰে ফোকাস কৰিবা ডেইলি অলপকৈ ষ্টাডি কৰিলে এদিনত 24 ঘণ্টা ষ্টাডি কৰাতকৈ বহুত ভাল মনত ৰাখিবা কনসিস্টেন্সি বিটস ইন্টেন্সিটি যিবোৰ সাবজেক্টত তুমি দুৰ্বল সেই সাবজেক্টত অধিক সময় দিবা
বেছিকৈ প্ৰেক্টিছ কৰা যাতে বন্ধ খোলাৰ পিছত সকলো এডজাষ্ট হৈ যায়। হাফ ইয়াৰলি পৰীক্ষাৰ চিলেবাছখিনি নিজে আগতীয়াকৈ চাই থ'ব পাৰা যাতে স্কুল খোলাৰ পিছত নতুন চেপ্টাৰবোৰ বুজিবলৈ সুবিধা হয়। আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰিব পাৰা, ডেইলি লিখাৰ প্ৰেক্টিছ কৰা, লং কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন, MCQ প্ৰশ্ন এইবোৰ প্ৰেক্টিছ কৰা। প্ৰিভিয়াছ ইয়াৰৰ পেপাৰবোৰ ছল্ভ কৰা। কুৱেশ্যন পেপাৰ ছল্ভ কৰিলে এক্সাম পেটাৰ্ণ বুজিবা, ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ চিনাকি হ'ব, টাইম মেনেজমেণ্ট উন্নত হ'ব আৰু কনফিডেন্স আহিব। যদি পেপাৰ লাগে মোক হোৱাটছআপ কৰিবা, মোৰ লগত বহুত পেপাৰ আছে, তোমালোকে সেইবোৰ প্ৰেক্টিছ কৰিব পাৰিবা। প্ৰতিদিনে কমেও 20 পৰা 30 মিনিট ভাল কিতাপ বা নিউজ পেপাৰ পঢ়িবা। ইয়াৰ ফলত শব্দ ভাণ্ডাৰ বৃদ্ধি পায়, চিন্তা শক্তি উন্নত হয়, লিখন শৈলী আৰু যোগাযোগ দক্ষতা বৃদ্ধি পায়। ফেমিলিৰ সৈতে সময় কটোৱা, মা দেউতাৰ লগত কথা পাতা, ঘৰুৱা কামত সহায় কৰা, আইতা ককাৰ পৰা জীৱনৰ অভিজ্ঞতা শিকা। এই স্মৃতিবোৰ টকাৰেও কিনিব নোৱাৰি। বন্ধু বান্ধৱৰ লগত সময় কটোৱা, কিন্তু কম্পেৰিজন নকৰিবা। কম্পেৰিজনে কনফিডেন্স কমায় আৰু ইম্প্ৰুভমেণ্টে কনফিডেন্স বঢ়ায়। তুমি ইউনিক, তোমাৰ দৰে আন কোনো নাই। আনৰ লগত কম্পিটিশ্যন বা কম্পেৰিজন কৰি লাভ নাই, নিজে নিজৰ লগত কম্পিটিশ্যন কৰা। আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক কিছু হ'লেও সহায় কৰিব আৰু ছামাৰ ভেকেশ্যনৰ দিনকেইটা তোমালোকে প্ৰডাক্টিভ কৰিবা। কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছা কমেণ্ট কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। এনেকুৱা আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আজিলৈ ইমানতে সামৰিছোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, जॉइन दिस राइड, लेट्स ग्रो टुगेदर साइड बाय साइड।